নমস্কাৰ স্বাগতম এয়া হৈছে বিয়লিৰ খবৰ ষ্টুডিঅত মই প্ৰাঞ্চল অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হৈছে 1 জুনলৈকে অন্তৱৰ্তীকালীন জামিন অৰবিন্দ কেজৰিৱালক উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে জামিন আবেদন জনাইছিল উচ্চতম ন্যায়ালয়ত 2 জুনত পুনৰ তিহাৰ জেলত হাজিৰ হ'ব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকী সম্প্ৰতি তিহাৰ জেলত বন্দী হৈ আছে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকী দিল্লীৰ হুৰানীতি কেলেংকাৰীৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক 21 মাৰ্চত এনফোৰ্সমেন্ট ডাইৰেক্টৰেটে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক সম্প্ৰতি তিহাৰ জেলত ন্যায়িক জিম্মাত বন্দী হৈ থকা অৰবিন্দ কেজৰিৱালে চলিত লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাবৰ বাবে অন্তৱৰ্তীকালীন জামিন বিচাৰি আবেদন জনাইছিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তৰ বিচাৰপীঠে 7 মেত আজি অৰ্থাৎ 10 মেত কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন আবেদনৰ ৰায়দান কৰিব বুলি ঘোষণা কৰিছিল 7 মেতে উল্লেখ কৰিছিল যে 10 মেত কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন আবেদনৰ ৰায়দান কৰিব এই ঘোষণা কৰা হৈছিল আৰু সেইমতে আজি এই অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ল আৰু অৱশেষত অৰবিন্দ কেজৰিৱালে অন্তৱৰ্তীকালীন জামিন লাভ কৰিবলৈ সক্ষম হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল তিহাৰ কাৰাগাৰত ন্যায়িক জিম্মাত বন্দী হৈ আছে 21 মাৰ্চত ইডিয়ে দিল্লীৰ হুৰানীতি কেলেংকাৰীত জড়িতৰ অভিযোগতে কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল লক্ষণীয়ভাৱে কেজৰিৱালক কেন্দ্ৰীয় বলবৎকাৰী সংস্থাটোৱে গ্ৰেপ্তাৰৰ বিৰুদ্ধে জনোৱা আবেদন উচ্চতম ন্যায়ালয়ে দুটা ভাগত ভাগ কৰি শুনানি গ্ৰহণ কৰিছিল এটা ভাগত কেন্দ্ৰীয় বলবৎকাৰী সংস্থাটোৱে কৰা গ্ৰেপ্তাৰ অবৈধ বুলি কেজৰিৱালে কৰা দাবীলৈ শুনানি গ্ৰহণ কৰাৰ বিপৰীতে আনটো ভাগত ৰখা হৈছিল চলিত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অন্তৱৰ্তীকালীন জামিন বিচৰাৰ বিষয়টো 9 এপ্ৰিলত দিল্লী উচ্চ ন্যায়ালয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰ অবৈধ নহয় বুলি ৰায় দিছিল তাৰ পাছতেই কেজৰিৱাল উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আনহাতে দিল্লী উচ্চ ন্যায়ালয়ে 7 মেত কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ 20 মে পৰ্যন্ত বৃদ্ধি কৰিছিল मौखिक ऑर्डर कोर्ट ने प्रोनाउंस किया उसमें कोर्ट ने कहा कि अरविंद केजरीवाल जी को 20 दिन के लिए इंटरिम बेल दी जा रही है 2 जून तक और कोई कैंपेनिंग के ऊपर कोई रिस्ट्रिक्शन नहीं है वो क्या कह सकते हैं या क्या नहीं कह सकते हैं उस पर कोई रिस्ट्रिक्शन इम्पोज नहीं की गई है जबकि जब ऑर्डर भी प्रोनाउंस किया जा रहा था तब भी ईडी ने रिक्वेस्ट किया कि कोई रिस्ट्रिक्शन डाली जाए लेकिन कोई रिस्ट्रिक्शन नहीं दी गई है और 2 जून को उन्हें 2 जून तक की ये मोहलत दी गई है इंटरिम बेल की और अभी जितना ओरली बोला गया है ओरली ऑर्डर में और कोई कंडीशन नहीं है लेकिन हमें लिखित ऑर्डर देखना होगा कि और कोई कंडीशन है या नहीं है पहली बात दूसरी बात इस ऑर्डर जब ये अपलोड हो जाएगा और अवेलेबल हो जाएगा इसके बेसिस पे ट्रायल कोर्ट रिलीज का ऑर्डर पास करेगा हम कोशिश करेंगे कि जल्द से जल्द आज ही हो जाए वो हमारी कोशिश रहेगी कि अरविंद जी आज ही रिलीज हो जाए वो जल्द से जल्द रिलीज हो जाए और आज ही रिलीज हो जाए মহানগৰীৰ হাউচিঙৰ ঘৰৰ পৰা ড্ৰাগছৰ বেহা আৰক্ষীৰ জালত অৱসৰপ্ৰাপ্ত আৰক্ষী আৰু পত্নী ধৃত দম্পতীৰ স্বীকাৰোক্তিৰ ভিত্তিত ঘোৰামৰাৰ হাউচিং কলনীত অভিযান চলোৱা হয় অভিযানত জব্দ হ'ল বুজন পৰিমাণৰ নাইট্ৰজেপাম টেবলেট ধৃত পতি পত্নী হিতেশ্বৰ কলিতা আৰু মামনি কলিতা ধৃত আন এটা সৰবৰাহকাৰী অমৰেন্দ্ৰ কলিতা ৰেলৱে আৰক্ষীত কৰ্মৰত আছিল ধৃত হিতেশ্বৰ কলিতা ৰেলৱেৰ চৰকাৰী আৱাসত আছিল তিনিও সৰবৰাহকাৰী দম্পতীৰ স্বীকাৰোক্তিত গ্ৰেপ্তাৰ হৈছে অমৰেন্দ্ৰ কলিতা 2023 চনতে চাকৰিৰ পৰা অৱসৰ লৈছিল অমৰেন্দ্ৰই তাৰ পাছতে চৰকাৰী আৱাসতে আছিল অমৰেন্দ্ৰ ধৃত দম্পতীৰ স্বীকাৰোক্তিৰ ভিত্তিত ঘোৰামৰাৰ প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সত থকা বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে বুজন পৰিমাণৰ নাইট্ৰজেপাম টেবলেট ডাঙৰ খবৰ সন্মুখলৈ আহিছে আৰু এই ডাঙৰ খবৰটোৰ সন্দৰ্ভত আমাৰ সাংবাদিক বিৰিঞ্চি দেখাই প্ৰতিটো সময়তে তথ্য সংগ্ৰহ কৰি আছে বিৰিঞ্চি দেখা অধিক তথ্য বিচাৰিছো আপোনাৰ পৰা নিশ্চয় পঞ্চল জাতলৈ দেখা পোৱা গৈছে মহানগৰীত যেহেতু শেহতীয়াকৈ দেখা পোৱা গৈছে যে ড্ৰাগছৰ যি ধৰণে আচলতে অবাধ প্ৰচলন হৈছে সেই ক্ষেত্ৰত আজি যি জালত পৰিছে জালুকবাৰী আৰক্ষীৰ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী আৰু সেই আৰক্ষী বিষয়াগৰাকী আচলতে ৰেলৱে পুলিচৰ কাম কৰি থকা সময়তে আদাবাৰীত থকা যি ৰেলৱে কোৱাৰ্টাৰ আছিল সেই কোৱাৰ্টাৰ তেওঁ আছিল আৰু সেই কোৱাৰ্টাৰ পৰাই আচলতে তেওঁ এটা এনজিঅ'ত আচলতে কাম কৰে সেই কাম এনজিঅ'টো আঁৰ লৈ পেলাই এই ধৰণৰ ড্ৰাগছৰ ব্যৱসায় কৰি আহিছে আৰু সমান্তৰালভাৱে তেওঁ পত্নীও আচলতে গোটেই কামটোত সহযোগিতা কৰে যি ধৰণে আচলতে সেই মহানগৰীৰ বিভিন্ন অঞ্চললৈ এইসমূহ যি নাইট্ৰজেপাম টেবলেট আছে সেইসমূহ সৰবৰাহৰ ক্ষেত্ৰত তেওঁৰ পত্নীয়ে যথেষ্ট সহায় কৰিছিল আৰু
অভিযুক্ত ইতিমধ্যে হিতেশ্বৰ কলিতাৰ মামনি কলিতাক যেতিয়া উপযুক্ত কৰি জেৰা কৰা হ'ল জেৰা কৰোঁতে এটা কথা স্পষ্ট হ'ল অমৰেন্দ্ৰ কলিতাৰ নামত যিগৰাকী তৃতীয়গৰাকী ব্যক্তি সৰবৰাহকাৰী তেওঁ ঘোঁৰামৰা যি প্ৰাগজ্যোতিক হাউচিং কমপ্লেক্স আছে তাত থাকি আচলতে তেওঁ এই ধৰণৰ ড্ৰাগছৰ ব্যৱসায় কৰি আহিছিল আৰু মহানগৰীৰ দীৰ্ঘদিনৰ পৰা এই ধৰণৰ নাইট্ৰজেপাম যি টেবলেট বিভিন্ন আচলতে ড্ৰাগছ সেৱন কৰা যুৱকক যোগান ধৰি আহিছিল বৃহৎ ধনৰ বিনিময়ত আৰু আৰক্ষীয়ে এই সমগ্ৰ তেওঁলোকৰ যি দম্পতি এই দম্পতীয়ালক আচলতে দীৰ্ঘ নিৰীক্ষণ কৰি আছিল অৱশেষত আজি জালুকবাৰী আৰক্ষীৰ হাতত তেওঁলোক আচলতে ধৰা পৰা আদাবাৰী এটা অঞ্চলৰ পৰা তেওঁলোকক যেতিয়া গ্ৰেপ্তাৰ কৰাৰ সময়তে তেওঁলোকৰ হাতৰ পৰা বৃহৎ পৰিমাণৰ সেই নাইট্ৰজেপাম টেবলেট সহ যেতিয়া তেওঁলোক গ্ৰেপ্তাৰ হৈছে আৰু দেখা পোৱা গৈছে তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত এই অন্য এগৰাকী যিহেতু অমৰেন্দ্ৰ কলিতাকো গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই তিনিগৰাকী যেতিয়া সমান একে সময়তে যেতিয়া বহুৱাই লৈ যেতিয়া জেৰা কৰিব তেতিয়া স্পষ্ট হ'ব মহানগৰীত আচলতে এই নাইট্ৰজেপাম টেবলেট সৰবৰাহ কৰা আৰু কেনেধৰণৰ চক্ৰ আছে মানে বিৰিঞ্চি ইতিমধ্যে এওঁলোকে হয়তো এই নাইট্ৰজেপাম টেবলেট খুৱাই বহুতকে পংগু কৰিছে সন্দেহ কৰিব পাৰি সেয়া নিশ্চয় আচলতে তেওঁলোকে ক'ৰ পৰা আনে সেই আৰক্ষী আয়ুক্তগৰাকীয়ে সেই কথাটোত যথেষ্ট গুৰুত্ব দিছে যে তেওঁলোকে সেই টেবলেটখিনি ক'ৰ পৰা সৰবৰাহ কৰে আৰু কেনেধৰণৰ এটা চেইন আছে আচলতে এই চেইন চিষ্টেমত তেওঁলোকে সেই নাইট্ৰজেপাম টেবলেট বিক্ৰী কৰে গতিকে সেই চেইনডাল উঘালি পেলাবৰ বাবে আৰক্ষী আয়ুক্তই যথেষ্ট তৎপৰতা দেখুওৱা গৈছে আৰু এই তিনিগৰাকীয়ে কেৱল নহয় আৰু হয়তো জড়িত হৈ আছে গতিকে তেওঁলোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি যিটো জেৰা কৰিছে হয়তো আৰু অধিক তথ্য ওলাব যে এই নাইট্ৰজেপাম টেবলেট সৰবৰাহ ক্ষেত্ৰত আৰু কোন কোন আছে তেওঁলোকৰ লগত আৰু ক'ত ক'ত তেওঁলোকে বাহৰ পাতি এই ব্যৱসায়টো চলাই আছে সেই কথাখিনি আৰু কিছু সময় পিছত স্পষ্ট হ'ব ধন্যবাদ বিৰিঞ্চি এবাৰ দুধনৈত ঘুষখোৰ ভিডিঅ' গ্ৰেপ্তাৰ কৰা হৈছে দুৰ্নীতি নিবাৰক শাখাৰ জালত ঘুষখোৰ ভিডিঅ' চহৰ আলী সিকদাৰক গ্ৰেপ্তাৰ কৰা হৈছে ৫,০০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ চহৰ আলী সিকদাৰ মাটিয়া উন্নয়ন খণ্ডত কৰ্মৰত চহৰ আলী সিকদাৰ ভিডিঅ' কাৰ্যালয়তো দুৰ্নীতি নিবাৰকে অভিযান চলায় ঘুষখোৰ ভিডিঅ' চহৰ আলীৰ ঘৰতো অভিযান চলোৱাৰ সম্ভাৱনা আছে দুধনৈত ঘুষখোৰ ভিডিঅ' গ্ৰেপ্তাৰ কৰাৰ খবৰ এয়া দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে ঘুষখোৰ ভিডিঅ' চহৰ আলী সিকদাৰক গ্ৰেপ্তাৰ ৫,০০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে এগৰাকী চহৰ আলী সিকদাৰ মাটিয়া উন্নয়ন খণ্ডত কৰ্মৰত চহৰ আলী সিকদাৰ ভিডিঅ' কাৰ্যালয়তো দুৰ্নীতি নিবাৰকে অভিযান চলায় আৰু এতিয়া ঘুষখোৰ ভিডিঅ' চহৰ আলীৰ ঘৰতো অভিযান চলাব বুলি খবৰ পোৱা হৈছে মহানগৰীৰ মালিগাঁৱত ৰেলৰ খুন্দাত থিতাতে নিহত হ'ল যুৱতীগৰাকীৰ নাম সাথী চক্ৰৱৰ্তী মালিগাঁৱৰ ৰেলৱে চিকিৎসালয়ত কৰ্মৰত আছিল যুৱতীগৰাকী ৰেলৱে ক্ৰছিং পাৰ হওঁতেই সংঘটিত হ'ল এই ঘটনা মালিগাঁৱৰ পৰা গোশালালৈ গৈছিল যুৱতীগৰাকী জিআৰপিৰ দলে পাছত মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে মানুহৰ জুম বান্ধিছিল তাত আৰু মানুহৰ এক ভিৰ তেওঁলোকে উৎসুকতাৰে সেই স্থানলৈ আহি যুৱতীগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰিছিল চাঞ্চল্যৰ সৃষ্টি হৈছিল হাহাকাৰ লাগিছে এগৰাকী যুৱতী ৰেলৰ খুন্দাত মৃত্যুমুখত পৰিছে আৰু তাৰ পাছত শোকাকুল অৱস্থাৰো সৃষ্টি হয় যুৱতীগৰাকীৰ নাম সাথী চক্ৰৱৰ্তী এবাৰ কলিয়াবৰৰ ঘন জংঘলত দম্পতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে প্ৰথম অৱস্থাত মহিলাগৰাকী জীৱিত অৱস্থাত প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে কিন্তু কিছু সময়ৰ পিছতে মৃত্যু হয় মহিলাগৰাকীৰ পূৰ্বেই মৃত্যু হৈছিল পুৰুষজনৰ মৃত দম্পতি বালাৰাম চেত্ৰী আৰু পবিত্ৰাজ দেৱী বিষপান কৰাৰ ফলত মৃত্যু হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে জখলাবন্ধা বাগজান অকতা হিলৰ ঘন জংঘলত উদ্ধাৰ মৃতদেহ দুটা আৰক্ষীৰ দল উপস্থিত মৃতদেহৰ সমীপত আৰক্ষীয়ে উদ্ধাৰ বটল জংঘলত দম্পতীৰ মৃতদেহ উদ্ধাৰ কৰি এক চাঞ্চল্যময় পৰিৱেশৰ সৃষ্টি হৈছে প্ৰথম অৱস্থাত মহিলাগৰাকীক জীৱিত অৱস্থাত প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে কিন্তু কিছু পাছতে মহিলাগৰাকী আৰু মহিলাগৰাকীৰ পূৰ্বেই পুৰুষজনৰ মৃত্যু হৈছিল মানুহ চাওঁতে বুঢ়ীজনী জীয়াই আছিল বুঢ়াজনহে ঢুকাইছে তাৰপিছত আৰু কিছুমান খৰিকটীয়া মাইকী সোমাইছিল তাহাঁতেহে দেখি পালে তাৰপিছত কৈছে এনেকৈ তেনেকৈ সিহঁতে পলাই আহিলে এতিয়া দুইটা মানুহ মৰিল নহয় তেতিয়ালৈকে বুঢ়ী জিন্দাই আছিল এতিয়া বুঢ়াটোহে মৰিছিল এতিয়া দুইটাই মৰিল ক'ৰ হয় বুলি গম পাইছে সিহঁতে নগাঁও বুলি ক'লে সিহঁতে ভুল বকিছে শুদ্ধই বকিছে নে কোনে জানে আৰু সিহঁতে আপোনালোকে কি সন্দেহ কৰিছে কিবা পইজন খাই মৰিল নেকি তেনেকেই সন্দেহ লাগিছে
দক্ষিণ কামৰূপৰ মিৰ্জাত কামৰূপ জিলাৰ অধিবিদ্যা পৰিষদ আৰু সমগ্ৰ শিক্ষা কামৰূপৰ উদ্যোগত জিলা পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়। মাধ্যমিক শ্ৰেণীত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স বিষয়ৰ অন্তৰ্ভুক্তিয়ে ছাত্ৰ-ছাত্ৰীক বিশ্বায়নৰ যুগত বহিৰ্বিশ্বৰ লগত সম্পৰ্ক স্থাপনত সহায় কৰিব এই আলোচনা চক্ৰই। কামৰূপ জিলাৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ 274খন বিদ্যালয়ৰ প্ৰধানসকলক লৈ জিলা পৰ্যায়ৰ কৰ্মশালাখনি অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ডক্টৰ হিতেন চৌধুৰী, কটন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ ছায়েন্সৰ প্ৰসেনজিৎ শৰ্মাই। আলোচনা চক্ৰৰ আঁত ধৰে সমগ্ৰ শিক্ষা কামৰূপৰ জিলা আঁচনি বিষয়া চুইটি বেজবৰুৱাই। আদৰণি ভাষণ তথা কৰ্মশালাৰ উদ্দেশ্য ব্যাখ্যা কৰে তপন কুমাৰ কলিতা, বিদ্যালয়সমূহৰ পৰিদৰ্শক কামৰূপ আৰু বক্তব্য ৰাখে ডক্টৰ পংকজা বৰুৱাই। আলোচনা চক্ৰত সমগ্ৰ শিক্ষা কামৰূপৰ আঁচনি বিষয়া আৰু খণ্ড সমল ব্যক্তিসকলে গুণোৎসৱ 2025ৰ ওপৰত বিশদ আলোচনা কৰে। প্ৰগ্ৰামটোৰ আমাৰ উদ্দেশ্য আছিলে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত আমাৰ এটা নতুন কোৰ্চ ডিজাইন কৰা হৈছে আৰু যিটো আমাৰ হাইস্কুল লেভেলত ইন্ট্ৰডিউচ কৰা হৈছে। আৰু এই ছাবজেক্টটো নতুন হয়, বহুত ইয়াত সুবিধা মানে প্ৰস্পেক্টছ আছে, কাৰণ যুগৰ লগত খাপ খাবলৈ হ'লে নতুন ধৰণৰ এনেকুৱা ছাবজেক্ট, যিবিলাক ছাবজেক্ট ল'লে আমাৰ ল'ৰা ছোৱালীবিলাকে অসমৰ বাহিৰত গৈ হ'লেও বৰ ভাল ভাল ফিল্ডত চাকৰি পাবলৈ সক্ষম হয়। সেইকাৰণে আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ছাবজেক্টটোক বৰ চিৰিয়াছলি লৈছোঁ আৰু আশা ৰাখিছোঁ যে এই ছাবজেক্টটো ল'ৰা ছোৱালীৰ মাজত পপুলাৰ হ'ব। গুৱাহাটীত অসমৰ খনিজ সম্পদ অন্বেষণ, প্ৰাপ্তি আৰু ভৱিষ্যতৰ সম্ভাৱনা বিষয়ক কৰ্মশালা। অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় কৰ্মশালাখনি। মুখ্য অতিথি হিচাপে মুখ্য সচিব ডক্টৰ ৰবি কোটা আৰু অতিথি হিচাপে খনি মন্ত্ৰালয়ৰ অৱসৰপ্ৰাপ্ত সচিব শ্ৰী সঞ্জয় লোহিয়াই অংশগ্ৰহণ কৰে এই কৰ্মশালাত। অসম বিধানসভাৰ অধ্যক্ষৰ সভাকক্ষত অনুষ্ঠিত হোৱা CPAৰ এনি সংমণ্ডলৰ কাৰ্যনিৰ্বাহক সভাৰ অন্ত পৰিল। উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ উপাধ্যক্ষৰ কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কাৰ্যনিৰ্বাহক সভাই 8টা তৰা সম্বলিত লগো ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে কাৰ্যনিৰ্বাহক সভাতেই CPAৰ এনি সংমণ্ডলৰ নতুন কমিটি গঠন কৰা হয়। সেই মৰ্মে CPAৰ এনি সংমণ্ডলৰ নতুন অধ্যক্ষ হিচাপে নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ চাৰিংগেইন লংকুমাৰক নিৰ্বাচন কৰা হয়। CPAৰ এনি সংমণ্ডলৰ পৰৱৰ্তী অধিৱেশন অক্টোবৰত মিজোৰামত অনুষ্ঠিত হ'ব। আৰু মিটিঙৰ মুখ্য উদ্দেশ্যটো আছিলে আমাৰ যিটো মানে আমাৰ নতুন কমিটি কৰাৰ সময় আহিছে, গতিকে তেখেতে থাকোঁতে সেই এক্সপ' কমিটি মিটিংটো অসমত পাতিবলৈ তেখেতে কোৱাৰ কাৰণে আমি কৰিলোঁ। আৰু এই হিচাপে আজি নতুন সভাপতি আজি মানে আমি বাছনি কৰিলোঁ। আমাৰ লং কুমাৰ ডাঙৰীয়া নাগালেণ্ডৰ স্পীকাৰ, আৰু উপসভাপতি আমাৰ অলৰেডি আছে মেঘালয়ৰ স্পীকাৰ থমাছ চাংমা ডাঙৰীয়া। আৰু নেক্সট যিটো অধিৱেশন কনফাৰেন্স সেইটো আমাৰ মিজোৰামত হ'ব, অক্টোবৰৰ ভিতৰত কৰাৰ কাৰণে ঠিক ঠাক কৰা হৈছে আজি। আৰু গতিকে নেৰিপ ষ্টাৰৰো তেখেতে চেয়াৰমেন আছিলে, তো নেৰিপ ষ্টাৰৰ তেখেতে অট'মেটিক আমাৰ হৈ যায় চেয়াৰমেন। আৰু অসমৰ ছেক্ৰেটাৰী, অসম বিধানসভাৰ সদায় ডাইৰেক্টৰ হয়, তো আজি নতুন ছেক্ৰেটাৰীক আমাৰ আউটগয়িং যিটো ছেক্ৰেটাৰী আমাৰ ডাইৰেক্টৰ আছিলে বা ছেক্ৰেটাৰী আছিলে, তেখেতে চাৰ্জ হেণ্ডঅভাৰ কৰিলে না। ইয়াতে আমাৰ এটা লগৰ কথা হৈ আছিলে, আমাৰ কমনৱেলথ পাৰ্লিয়ামেণ্টাৰী এছ'চিয়েশ্যনৰ অলৰেডি এটা লগো আছে। তাত আমি নৰ্থ ইষ্ট জ'ন হিচাপে আমাৰ 8টা ৰাজ্য হয় যিহেতু, সেইকাৰণে 8টা ষ্টাৰ আমি মানে ইয়াত সংলগ্ন কৰি পেলাই আজি এটা লগো ফাইনেল কৰিলোঁ, যিটো লগো আমাৰ CPAৰ এনি মানে কিবা CPA হিচাপে আমি সেইটো মানে প্ৰদৰ্শন কৰিম। সেইটো আমাৰ আজি পাছ হৈ গ'ল। 3 বছৰীয়া হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ। 2021 চনৰ 10 মে'ত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত বিজেপি চৰকাৰে সম্পূৰ্ণ কৰিলে 3টা বছৰ। চৰকাৰৰ 3 বছৰ সম্পূৰ্ণ উপলক্ষে মুখ্যমন্ত্ৰীগৰাকীয়ে ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে এটা ভিডিঅ'। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী স্বৰূপে
বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে মোৰ কৰ্তব্য সম্পাদন কৰিম। আনফালে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তিত প্ৰতিক্ৰিয়া আহিছে বিভিন্ন পক্ষৰ পৰা। বদৰুদ্দিন আজমলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে হিমন্ত বিশ্ব শৰ্মা টোটেলি ফেইল হৈছে 3 বছৰত। আজিও হেনো দৰমহা দিবলৈ তেওঁ সক্ষম হোৱা নাই। আমি শুনাব বিচাৰিছো। 3 বছৰ ফেইলিয়াৰৰ গৈছে 100% ফেইলিয়াৰ 100% বিজেপি গভৰ্ণমেণ্ট হিমন্ত বিশ্ব শৰ্মা গভৰ্ণমেণ্ট এতিয়া ধৰ্মও দিব পৰা নাই। এটা তো ফিল্ডৰ 3 বছৰ ফেইলিয়াৰৰ গৈছে 100% ফেইলিয়াৰ 100% বিজেপি গভৰ্ণমেণ্ট হিমন্ত বিশ্ব শৰ্মা গভৰ্ণমেণ্ট এতিয়া ধৰ্মও দিব পৰা নাই। এটা তো ফিল্ডৰ আনফালে শাসকীয় পক্ষৰ তৰফৰ পৰা প্ৰতিগৰাকী বিধায়কে সন্তুষ্টি প্ৰকাশ কৰিছে। 3 বছৰত অসমে যথেষ্ট আগবাঢ়িবলৈ সক্ষম হৈছে বুলি দাবী কৰিছে। যোৱা এবছৰত নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কেৱল চৰকাৰী চাকৰিয়ে নহয় স্বনিয়োজন আঁচনিৰ যোগেদিও বহু যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়া হোৱা বুলি সুশান্ত বুঢ়াগোহাঁয়ে উল্লেখ কৰে। 3টা বছৰত আমাৰ অসমখনে যেনে ধৰণে আগবাঢ়িব লাগিছিল প্ৰায় তাতকৈ যথেষ্ট আগবাঢ়ি গৈছে। আৰু আমাৰ ইয়াতে যোৱা এটা বছৰত আপোনালোকে দেখিছে যে আমাৰ নিবনুৱা সমস্যা সমাধানৰ কাৰণে বিশেষকৈ অকল চৰকাৰী চাকৰিভাৱে নহয় আৰু যিসকলে আজি গাঁৱৰ ভিতৰত থাকি পেলাই তেওঁলোকে ব্যৱসায় বাণিজ্য আৰম্ভ কৰিম বুলি ভাবিছে সেই সকলোকো মুখ্যমন্ত্ৰীৰ স্বনিয়োজন আঁচনিৰ যোগেদি তেওঁলোকক যাতে ভৱিষ্যতে আগবঢ়াই দিব পাৰে তাৰ বাবে চৰকাৰখনে ব্যৱস্থা লৈছে। আৰু ইয়াৰ উপৰিও আমাৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত যথেষ্টখিনি কাম কৰিছে। কাৰণ আন্তঃগাঁথনি উন্নয়নে আমাৰ যিটো অৰ্থনীতিটোক টনকিয়াল কৰে আৰু ভৱিষ্যতে আমাৰ অঞ্চলবিলাকত যাতায়াতৰ পৰা আৰম্ভ কৰি বিভিন্ন ব্যৱস্থাৰ যোগেদি আমাৰ অৰ্থনৈতিক যাতে অগ্ৰসৰ হ'ব পাৰে অসমখন তাৰ বাবে কাম কৰিছে। আৰু এটা কথা আপোনালোকে চাব যে আমাৰ খেতিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰু দিয়াৰ দেখা পোৱা গৈছে। কাৰণ এটা সময়ত ধান খেতি কৰা প্ৰায় বাদ দিয়াৰ নিচিনা হৈছিলে আৰু আজিৰ দিনটোত চৰকাৰে কিছু সিদ্ধান্তৰ বাবে আজি যথেষ্ট সংখ্যক পঢ়া শুনা ল'ৰা ছোৱালীও আজি খেতিৰ যোগেদি বা খেতিৰ ব্যৱসায়ৰ যোগেদি তেওঁলোকে আগবাঢ়ি স্বাৱলম্বন হ'বৰ কাৰণে কিছু প্ৰচেষ্টা চৰকাৰখনে লোৱাৰ কাৰণে
আজি সেই ক্ষেত্ৰতো আমি আগবাঢ়ি যোৱা দেখা পোৱা গৈছোঁ আৰু আমাৰ যিসকল মহিলাই আজি গোটৰ যোগেদি তেওঁলোকে আত্মনিৰ্ভৰ হ'ব খোজা দেখা পোৱা গৈছিলে সেইসকলকো কৰোনা মহামাৰীৰ সময়ৰ পিছতে তেওঁলোকৰ সমুদায় ঋণ মাফ কৰি দিয়াৰ উপৰিও নতুনকৈ চৰকাৰে তেওঁলোকৰ যোগেদি আকৌ তেওঁলোকৰ উপাৰ্জন আৰু উৎপাদন আৰু উপাৰ্জনমুখী যাতে হ'ব পাৰে তাৰ বাবে এই চৰকাৰখনে সামূহিকভাৱে বহুখিনি সিদ্ধান্ত লৈছে যাৰ যোগেদি অহা 10টা বছৰৰ ভিতৰত অসমখন ভাৰতৰ এখন শক্তিশালী ৰাজ্য হোৱাৰ এটা আমি আশা কৰিব পাৰোঁ ইফালে চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তিত মই সফল বুলি নাভাবোঁ অসমখনৰ সমস্যা সমাধান কৰিব পৰা নাই 1 লাখ চাকৰি দিয়া নামত 3 বছৰ পাৰ কৰি দিলে 3 বছৰত কোনো সমস্যা সমাধান কৰিব পৰা নাই এনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী পক্ষৰ তৰফৰ পৰা এয়া প্ৰতিক্ৰিয়া মনোৰঞ্জন তালুকদাৰ শুনাব বিচাৰিছোঁ মইতো সফল বুলি ভবা নাই কাৰণ অসমখনত যিমানখিনি সমস্যা আছে কৰ্ম সংস্থান প্ৰদানৰ সমস্যা 1 লাখ চাকৰি যাতে 3টা বছৰ পাৰ কৰি দিলে এতিয়ালৈকে 1 লাখ সম্পূৰ্ণ কৰিব নোৱাৰিলে এটা বছৰত গণি দিম বুলি এছেম্বলিত চিঞৰি কৈছিল মুখ্যমন্ত্ৰী মই তেতিয়াও সন্দেহ প্ৰকাশ কৰিছিলোঁ আৰু সেইটো সন্দেহটো বাস্তৱ হৈছে 3টা বছৰতো কৰ্মসংস্থান দিব নোৱাৰিলে অসমৰ বানপানী গৰাখহনীয়াৰ সমস্যা সমাধান কৰাৰ কাৰণে কোনো বিশেষ ফলপ্ৰসূ আঁচনি ৰূপায়িত হোৱা বুলি মই ভবা নাই কেইখনমান দলং বান্ধিয়ে যদি কোনোবা এখন চৰকাৰে সফলতাৰ দাবী কৰে মই সফলতাৰ দাবী নকৰোঁ কাৰণ অসমৰ কৃষকৰ আয় দুগুণ কৰাৰ কথা আছে কৃষকৰ আয় কমিছে ধান প্ৰডাকশ্যন উৎপাদন আমাৰ ৰাজ্যখনত কমিছে মাটিত জলসিঞ্চনৰ কৃষকৰ মাটিত জলসিঞ্চন কৰি পেলাই 3 ফচল কৰাৰ যিটো ব্যৱস্থা কৰিব লাগিছিল চৰকাৰখনে আজি বিজেপি চৰকাৰটো 3 বছৰহে সীমান্ত বিজেপি চৰকাৰটো 8 বছৰ গ'ল এই 8টা বছৰত এতিয়া এই বিধানসভাতে দিয়া তথ্যমতে 14% মাটিত মাত্ৰ জলসিঞ্চন হৈছে পৰিকাঠামোটো নাই তাৰ ওপৰঞ্চি ঔষধ পাতিৰ যিটো দাম এই দামত মানুহ জুৰুলা হৈছে মানুহৰ দৈনন্দিনৰ জীৱন নিৰ্বাহটো দুৰ্বিবহ হৈছে এনে ক্ষেত্ৰত এইখন চৰকাৰৰ কি সাফল্য আছে মই বুজি পোৱা নাই সাফল্য ইফালে আত্মসন্তুষ্টি লাভ কৰিছে বিধায়কসকলে বিশেষকৈ বিজেপিৰ বিধায়কসকলে ৰাইজৰ আশীৰ্বাদত আমি আজি 3 বছৰ সম্পূৰ্ণ কৰিলোঁ মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমখনে এটা উন্নয়নৰ গতি লাভ কৰিছে অসমক শ্ৰেষ্ঠ 5 ৰাজ্যৰ এখন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কাম কৰি আছে হেমাংগ ঠাকুৰীয়াৰ এয়া প্ৰতিক্ৰিয়া এই 1 লাখ চাকৰি গদি 1 লাখ চাকৰি দিছে আৰু 50,000 চাকৰিৰ এডভাৰটাইজমেণ্ট ওলাইছে আপোনালোকে গমেই পাইছে ইতিমধ্যে সো ইতিমধ্যে 1 লাখ অকল 1 লাখে নহয় 1 লাখৰো ক্ৰছ কৰিব গৈ আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেইটো এটা বৃহৎ সফলতা তাৰ বাবে ড্ৰাগছৰ বিৰুদ্ধে যি ব্যৱস্থা লৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা বৃহৎ সফলতা আমাৰ যিসকল আই মাতৃ এটা সময়ত নেকি 1 টকাৰ কাৰণে তেওঁলোকে বেলেগৰ ওচৰত হাত পাতিব লাগিছিলে সেই টকা এটা মিনিমাম 1250 টকা এটলিষ্ট প্ৰত্যেক মাহত পোৱাৰ এটা ব্যৱস্থা কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰে স্বাস্থ্যৰ ক্ষেত্ৰত যি আমাৰ এতিয়া ৰেচন কাৰ্ড থাকিলে সকলে স্বাস্থ্যৰ বেনিফিট পাব বিনামূলীয়া তেওঁলোকে স্বাস্থ্য সেৱা পাব এই গোটেইখিনি কথা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰে নেতৃত্ব হৈছে আৰু এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল কাৰেক্ট টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট মনত ৰাখিব ভাল কৰি হ'ব লাগিব আৰু এভৰিডে মছালা টেষ্টি হ'ব ভুজন এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা সিলেক্ট কৰা হৈছে আমাক শেহতীয়াকৈ যিহেতু তুমি কৰিনা কাপুৰখনক লগ পালা কি গোটেই অনুষ্ঠানটোত কেনেধৰণৰ অনুভৱ কৰিনা কাপুৰক তুমি লগ পালা খুব ভাল লাগিল কৰিনা কাপুৰ মেমক লগ পাই আৰু তেওঁ ইমান
কি কওঁ আৰু ইমান ভাল ব্যক্তিত্বৰ গৰাকী ইমান চিম্পল ইমান ডাউন টু আৰ্থ খুব ভাল লাগিল তেওঁৰ পৰা দুটা কথা শিকিবলৈও পালোঁ আৰু চবতছে ভাল মোৰ লাকৰ কথা ক'ম যে লাইফত কেতিয়াও মই পডকাষ্ট ইণ্টাৰভিউ কৰা নাছিলোঁ মোৰ জীৱনৰ প্ৰথমটো পডকাষ্ট ইণ্টাৰভিউ মই কেতিয়াও ভবা নাছিলোঁ যে কৰীনা কাপুৰ খানৰ লগত হ'ব ডেটটো মই তেওঁৰ ইণ্টাৰভিউ লৈছোঁ গতিকে এইটো আৰু মানে ডাঙৰ কথা মোৰ কাৰণে গতিকে ব্লেছড আৰু তোমাৰ জাৰ্নিটো কেনেধৰণৰ হ'ল জাৰ্নিটো বৰ্তমান ফৰ্মেলি একো প্লেন আউট কৰা হোৱা নাই এতিয়া গুৱাহাটীলৈ আহি মই আমাৰ গুৱাহাটীত যিখন ইউনিচেফ ইণ্ডিয়াৰ ৰিজনেল অফিচ আছে তাতে মই ইনফৰ্ম কৰিছোঁ যে মই আহি পালোঁ গতিকে মিটিং এখন কৰিব লাগে আৰু তেওঁলোকেও মিটিং এটা খুব সোনকালে হোল্ড কৰিব য'ত আমি বৰ্তমান অসমৰ কাৰণে কিছুমান এজেণ্ডা প্লেন আউট কৰিম ক'ত কি কৰিব পাৰি সেয়া আৰু মূলতঃ থিমটো কি মানে বাল্য বিবাহ ৰোধ কৰা মূলতঃ থিমটো অকল বাল্য বিবাহে নহয় মোৰ 3টা এডভকেচি ফিল্ড আছে এটা হ'ল মেণ্টেল হেল্থ অৰ্থাৎ মানসিক স্বাস্থ্যৰ যিসমূহ সমস্যা আছে সেয়া ৰোধ কৰাৰ লগতে বাল্য বিবাহ ৰোধ কৰাৰ আৰু আছে আপোনাৰ আৰ্লি চাইল্ডহুড ডেভেলপমেণ্ট এই 3টা ফিল্ড অফ ৱৰ্কতে মই কাম কৰিম পৰম্পৰাগত ৰীতি নীতিৰে আকৌ এবাৰ মুখৰিত হ'ল গছতলৰ বিহু আধুনিকতাৰ ধামখুমীয়াত কালৰ সোঁতত হেৰাই যাবলৈ ধৰা গছতলৰ বিহু জীয়াই ৰাখিছে মটক জনগোষ্ঠীয় লোকে তিনিচুকীয়া জিলাখনৰ লগতে কাষৰীয়া জিলাসমূহৰ মটক জনগোষ্ঠীৰ গাভৰুসকলক গছৰ তলত ডেকাসকলে থলুৱা বিহুনাম জুৰি নচুৱাই আনন্দ উপভোগ কৰে এই বিহু চাবলৈ বিহুতলীত হাজাৰ হাজাৰ জনতাই কৰিলে ভিৰ পুনৰ স্বাগতম শিলচৰত 3 কোটি টকাৰ হেৰোইন জব্দ হৈছে কাছাৰ আৰক্ষীয়ে জব্দ কৰে 572 গ্ৰাম হেৰোইন ৰামনগৰ আইএছবিটিত নিশা চলিছিল কাছাৰ আৰক্ষীৰ অভিযান 3 কোটি টকাৰ হেৰোইন সহ 3 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ধৃত 3 সৰবৰাহকাৰীক কাছাৰ আৰক্ষীৰ মাৰাথন জেৰা আমি পুনৰবাৰ জনাইছোঁ আপোনালোকক শিলচৰত 3 কোটি টকাৰ হেৰোইন জব্দ কৰাৰ খবৰ কাছাৰ আৰক্ষীয়ে জব্দ কৰে 572 গ্ৰাম হেৰোইন ৰামনগৰ আইএছবিটিত নিশা চলিছিল কাছাৰ আৰক্ষীৰ অভিযান গাজা ষ্ট্ৰিপত এতিয়াও অব্যাহত আছে ইজৰাইলৰ আক্ৰমণ গাজাৰ ৰাফা সীমান্তত ইজৰাইল ডিফেন্স ফৰ্চে চলাইছে ভয়ংকৰ আক্ৰমণ পেলেষ্টাইনী সন্ত্ৰাসবাদী হামাছৰ সৈতে তীব্ৰ আক্ৰমণ চলিছে দিনে নিশাই ইজৰাইল ডিফেন্স ফৰ্চে ভয়ংকৰ আক্ৰমণ চলাইছে হামাছৰ বিৰুদ্ধে গাজাৰ পূব দিশে পুনৰ আক্ৰমণ ইজৰাইল ডিফেন্স ফৰ্চৰ স্থলভাগৰ সমান্তৰালকৈ আকাশ মাৰ্গেৰেও গাজাৰ পূব দিশত থকা ৰাফা সীমান্তৰ চহৰসমূহত ধাৰাসাৰ বোমাবৰ্ষণ চলাইছে এই আক্ৰমণত মুহূৰ্ততে ধ্বংস হৈছে প্ৰকাণ্ড অট্টালিকা আক্ৰমণৰ ফলত বহু লোক গৃহহীন হৈছে কেইবা শতাধিক গাজাৰ স্থানীয় লোক আহত হৈছে নিহতৰ সংখ্যা এতিয়াও প্ৰকাশ কৰা নাই হামাছে কেইবা মাহো অতিক্ৰম কৰি গৈ আছে কিন্তু হামাছ আৰু ইজৰাইলৰ যুদ্ধ এতিয়াও শামকটা নাই গাজা ষ্ট্ৰিপত ধাৰাবাহিক আক্ৰমণ চলি আছে কোলা ধোঁৱাই চানি ধৰিছে গাজা ষ্ট্ৰিপৰ আকাশ দৃশ্য দেখুৱাইছোঁ আমি আপোনালোকক পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণত অহা নাই আৰু সামগ্ৰিকভাৱে যুদ্ধবিৰতিত তেওঁলোক উপনীত হ'ব পৰা নাই যুদ্ধবিৰতিৰ চুক্তিত তেওঁলোক উপনীত হ'ব পৰা নাই যদিও বিভিন্ন দেশে এই ক্ষেত্ৰত মধ্যস্থতাকাৰী ভূমিকা পালন কৰি আছে কিন্তু সকলো অথলে গৈছে কোনো বুজনিয়ে যেন দিব পৰা নাই কোনো এটা পক্ষকে স্বাভাৱিকতে ইজৰাইলে কৈছে যে হামাছক সমুলঞ্চে নাশ নকৰা পৰ্যন্ত আমি যুদ্ধ অব্যাহত ৰাখিম হামাছেও আত্মসমৰ্পণ কৰা নাই
হামাছেও প্ৰত্যুত্তৰ দি আছে, যাৰ ফলত যুদ্ধই গতি লৈছে আৰু দীৰ্ঘদিন ধৰি যুদ্ধ হৈ আছে। এতিয়া সংগোপনে নৰূপ লৈছে প্ৰকৃতিয়ে। বসন্তৰ পৰশত নৰূপ নসাজে ৰঙীন হৈ পৰিছে প্ৰকৃতি। কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰ, সোণাৰু ফুলেৰে নান্দনিক হৈ পৰিছে প্ৰকৃতিৰ বুকু। কলিয়াবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুই কাষে এতিয়া এজাৰ, সোণাৰু, ৰাধাচূড়া, কৃষ্ণচূড়াৰ নান্দনিক পৰিৱেশ। উজনিৰ পৰা নামনি অথবা নামনিৰ পৰা উজনিলৈ যাত্ৰা কৰা প্ৰতিগৰাকী যাত্ৰীৰ কিছু ভাগৰৰ অৱকাশ ঘটাই প্ৰশান্তি কঢ়িয়াই আনিছে প্ৰকৃতিৰ এই মনোৰম দৃশ্যই। প্ৰকৃতিৰ এই নৰূপতেই প্ৰাণ পাই উঠে কবিৰ কবিতাই। সৃষ্টি হয় নতুন চিন্তা, নতুন সুৰ, নতুন গীত। প্ৰকৃতিৰ এই অপৰূপ সৌন্দৰ্যই এতিয়া হাত বাউলি মাতিছে অজস্ৰজনক। এজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়াৰ ৰঙেৰে ৰঙীন এতিয়া কলিয়াবৰৰ আকাশ বতাহ। আপোনালোক যদি কলিয়াবৰৰ পৰা কাজিৰঙা নাইবা কাজিৰঙা হৈ কলিয়াবৰলৈ আহে, খন্তেক ৰৈ এই দৃশ্য উপভোগ কৰি যাবলৈ বাধ্য হ'ব। বাৰিষাৰ প্ৰাক্ষণত এজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়াৰ ৰংবোৰে ৰঙীন কৰি তুলিছে মানুহৰ মনবোৰ, লগতে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে সকলোৰে মনলৈ। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৯৩% নম্বৰেৰে উত্তীৰ্ণ হৈছে বিহপুৰীয়াৰ আধাখনা গাঁৱৰ হৰ্ষিতা হাজৰিকা। আটাইকেইটা বিষয়তে লেটাৰ মাৰ্কছ পোৱা হৰ্ষিতাই কৰে ভাল অভিনয়ো। বিহপুৰীয়াৰ আধাখনা গাঁৱৰ ৰাজীৱ হাজৰিকা আৰু মঞ্জুমণি হাজৰিকাৰ দ্বিতীয় সন্তান হৰ্ষিতাই লখিমপুৰৰ ৰেফ উইলিয়াম ৱাৰ্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত অধ্যয়ন কৰিছিল। উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিব হৰ্ষিতাই। অভিনয় কৰি ভাল পোৱা হৰ্ষিতাই ভৱিষ্যতে এগৰাকী প্ৰবক্তা হোৱাৰ ইচ্ছা মনত পুহি ৰাখিছে। ঘোষণা হৈ যোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰ উত্তীৰ্ণ হৈছে লখিমপুৰৰ এগৰাকী জীয়ৰী। আৰ্থিক প্ৰতিবন্ধকতা নেওচি ইতিমধ্যে লাভ কৰিছে ৯৩% নম্বৰ আৰু গোটেইকেইটা বিষয়তে লেটাৰসহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু সেই ছাত্ৰীগৰাকীৰ ঘৰ হ'ল আধাখনাত, বিহপুৰীয়া আধাখনাত। মই ছাত্ৰীগৰাকীক আমাৰ দৰ্শকসকলে চিনাকি কৰি দিয়াৰ লগতে কথা পাতিবলৈ যত্ন কৰিম। আৰু মই পঢ়া টেবুলত আছোঁ, যিটো কোঠাত আচলতে ছাত্ৰীগৰাকীয়ে পঢ়িছিলে, সেই কোঠাতে থাকি মই কথা পাতিবলৈ যত্ন কৰিম। হৰ্ষিতা হাজৰিকা, অভিনন্দন জনালোঁ আমাৰ নিউজ ১৮ অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা। গম পাইছোঁ তোমাৰ পাৰ্চেণ্টেজ 93, গোটেইকেইটা বিষয়তে লেটাৰ আছে। কি কি ছাবজেক্ট লৈছিলা? তোমাৰ শাখা আছিলে কলা শাখা নহয় জানো? কি কি ছাবজেক্ট আছিলে তোমাৰ? মই ঐচ্ছিক বিষয় হিচাপে ৰাজনীতি বিজ্ঞান, ভূগোল বিজ্ঞান, অৰ্থনীতি বিজ্ঞান আৰু নৃতত্ব বিজ্ঞান লৈছিলোঁ। ক'ত ক'ত কিমান পালা তোমাৰ মুখেৰে সুধো? মই ইংৰাজী বিষয়ত ৮৫%, অসমীয়া বিষয়ত ৯৫%, ভূগোল বিষয়ত ৯৮%, ৰাজনীতি বিজ্ঞান বিষয়ত ৯৬%, অৰ্থনীতি বিজ্ঞান বিষয়ত ৮৮% আৰু নৃতত্ব বিজ্ঞান বিভাগত ৯১% লাভ কৰিবলৈ সক্ষম হৈছোঁ। যিহেতু তুমি পঢ়িছিলা লখিমপুৰ নগৰতে থকা ৰেফ উইলিয়াম ৱাৰ্ডত, আৰু আৰ্থিক প্ৰতিবন্ধকতাও আছিলে তোমাৰ, তথাপিতো ইমান এটা ভাল ৰিজাল্ট কৰিলা নহয় জানো? আৰু ভাল কৰিব পাৰিলোহেঁতেন বুলি কিবা আছিলে নেকি আত্মবিশ্বাস? মোৰ আত্মবিশ্বাস আছিলে আৰু অলপ ভাল কৰিব পাৰিলোহেঁতেন বুলি, বা ছাৰহঁতেও বহুত বেছি আশা কৰিছিলে। কিন্তু এতিয়া মই সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থী, মোৰ ভাগ্যই ইয়াকে দিলে মোক। আৰু ভৱিষ্যতলৈ আৰু চাগে ভাল হ'ব? আৰু ভাল হ'ব বুলি ময়ো আশা ৰাখিছোঁ। মা দেউতা, শিক্ষক শিক্ষয়িত্ৰী সকলোৱে মোৰ ওপৰত আশা ৰাখিছে, চেষ্টা কৰিম। নেক্সট ইয়াৰ পিছত কি হ'ব? ক'ত কি পঢ়িবা বা কি হোৱাৰ ইচ্ছা এটা আছে? ইয়াৰ পিছত মই পলিটিকেল ছায়েন্সত মেজৰ লৈ স্নাতক ডিগ্ৰী কৰিম বুলি ভাবিছোঁ নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ত। আৰু পৰৱৰ্তী পৰ্যায়ত স্নাতকোত্তৰ ডিগ্ৰী কৰি নেট স্লেট ক্লিয়াৰ কৰি মই মানে ভৱিষ্যতলৈ এগৰাকী শিক্ষক হোৱাৰ উদ্দেশ্য আছে নহয় জানো? আৰু বহু ছাত্ৰ ছাত্ৰীয়ে ভাবে যে আজিকালি এটা ট্ৰেণ্ড হৈছে যে প্ৰশাসনিক বিষয়া হোৱা বা ডক্টৰ, ইঞ্জিনিয়াৰ ইত্যাদি হোৱা। আমি দেখিবলৈ পাওঁ যে ভাল নম্বৰ লাভ কৰি যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়, তেওঁলোকৰ মুখত সততে আমি শুনিবলৈ পাওঁ। কিন্তু তাৰ বিপৰীতে তুমি শিক্ষক হোৱাৰ মন মেলিছা, কিবা চমুকে কিবা উদ্দেশ্য বিষয়ে সেই বিষয়ে ক'ব পাৰিম? উদ্দেশ্য বিশেষ একো নাই। কথা এষাৰ আছে, লংকালৈ গ'লে সকলো ৰাৱণ হয়। গতিকে মই মানুহৰ মাজত থাকি সমাজৰ কাম কৰিব বিচাৰোঁ, আৰু সেয়া মই মোৰ শিক্ষকতাৰ জৰিয়তে সম্ভৱ কৰিব বিচাৰোঁ। পঢ়াৰ উপৰি মই অভিনয় কৰি ভাল পাইছিলোঁ। কেনেকুৱা অভিনয় কৰি ভাল লাগে? অভিনয় মানে প্ৰায় একক অভিনয় কৰিছিলোঁ মই। তেনেকৈ নাটক বা ভাওনা তেনেকৈ মই কৰা নহয়। আচলতে মই অভিনয় কৰি ভাল পাইছিলোঁ, সেয়া মই ৰেভ উইলিয়ামতহে মানে মই নিজৰ সেইকণ প্ৰতিভা দেখুৱাবলৈ সক্ষম হৈছিলোঁ। তাৰ আগলৈকে মই এইবিলাক কথা মানে পঢ়াৰ বাহিৰে বেলেগ একো কথা মই ভবা নাছিলোঁ।
নলবাৰীৰ এখন প্ৰাথমিক বিদ্যালয়ত অচিন পোকৰ সন্ত্ৰাস বিদ্যালয়খনৰ চৌদিশে কেৱল পোক আৰু পোক বিদ্যালয়খনৰ পিছফালে থকা বাঁহফুলাৰ পিছতে ওলাইছে অজস্ৰ কোলা পোক অচিন পোকৰ সন্ত্ৰাসত আতংকিত হৈ পৰিছে গোবৰা দল অসমী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকল অচিন পোকৰ সন্ত্ৰাসৰ বাবে এতিয়া বিদ্যালয়লৈ আহিব বিচৰা নাই শিক্ষাৰ্থীসকল যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে অভিভাৱকসকল কোন ঠাই এইটো ঠাইটো গোবৰা দল লং কি হৈছিলে ইয়াত তাৰমানে এই স্কুলত এই বাঁহৰ কাৰণে তাৰমানে সেই পোকবোৰ আহি আছে পোকবোৰ অহাৰ কাৰণে ৰান্ধনী ঘৰৰ ৰন্ধাৰ কাৰণে বহুখিনি অসুবিধা হৈ আছে বা ৰান্ধিব পাৰিছে যদিও কিন্তু বহুত মানে হেৰি কৰি ৰন্ধা হৈ আছে আগে পিছে দেখিছিল এনেকুৱা পোক না আগে পিছে দেখা নাছিলো এইয়ে প্ৰথম এনেকুৱা পোক আজিয়ে দেখা পাইছো আৰু দেখা পোৱা নাই কামুৰিলে একদম খুজাই বহু সময় ধৰি খুজাই থাকে প্ৰায় ৩-৪ ঘণ্টা সময় তাৰমানে খুজাই থাকিব লাগে আৰু ডাঙৰ ডাঙৰ এনেই জোবৰা দি উঠে তাৰমানে বাঁহ ফুলিছে নেকি বাঁহ ফুলিছে এইফালে বাঁহ ওচৰত ফুলাইছে আৰু এই যে বাঁহবিলাক দেখা পাইছে আৰু এই গছবিলাক দেখা পাইছে তাৰ পৰা বিচাবিলাক নামি আহি শিশুসকলক ল'ৰা ছোৱালীসকলক তাৰমানে কামোৰে বা ডাকে তেওঁলোকৰ খিনিও অসুবিধা হৈছে যাই পেলাই কয় মা স্কুলত ইমান পকাই কামৰে বহুত ডবৰা দি উঠছি কাপোৰ খুলি দি মই যে গা ধুই দিবা চাওঁ বহুত ডবৰা উঠছি এই পকাটোৱে কামুৰিছে আগে পিছে দেখিছিল এনেকুৱা পোক দেখা নাই আমিতো সদায় স্কুলত থবা আহো ছোৱালীবিলাক এতিয়াহে দেখা পাইছো আজি আৰু বেছি হৈছে বাতৰিত পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে স্ট্রং মানে মাইথান স্টিল কারেক্ট আচলতে অপূৰ্ব প্ৰথমবাৰৰ কাৰণে মটকসকলৰ গছতলৰ বিহুত আহি উপস্থিত হৈছোহি আৰু এই ধৰণেৰে নিজৰ জাতীয় ঐতিহ্যক আজিৰ তাৰিখলৈকে ধৰি ৰাখিব পৰাটো খুব ডাঙৰ কথা বিৰাট ভাল লাগিছে নিজৰ জেগা হয় ইয়াতে ডাঙৰ দীঘল হৈছোঁ আজি ইমান ধুনীয়া পৰিৱেশ পাই ভাল লাগিছে মটক সংস্কৃতি আমি বাহিৰত লৈ যাম আজি মই এইটো ক'বলৈ আহিছোঁ আমি পাৰিলে নৰ্থ ইষ্ট ফেষ্টিভেল দিল্লীটো লৈ যাম আৰু সেইকাৰণে মোক যে উদ্যোগক হিচাপে মাতিছে মই সেইকাৰণে খুব ভাল পাইছোঁ এইটো আমাৰ অন্তৰৰ কথা আমাৰো বিৰাট ভাল লাগিছে আমি কেইবাজনো আহিছোঁ প্ৰথম আহিছোঁ বিৰাট ভাল লাগিছে মটক জনগোষ্ঠীৰ ছাত্ৰ সংগঠন সদৌ অসম যুৱ ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰে নৱম বাৰ্ষিক মটক বিহু তিনিচুকীয়াৰ ঐতিহাসিক মুৰুথ নন্দন কানন অৰ্থাৎ নপুখুৰী পাৰত অনুষ্ঠিত হয় মটক জনগোষ্ঠীৰ পৰম্পৰাগত গছতলৰ বিহু তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামী নিউজ 18 অসম নৰ্থ ইষ্ট পৰম্পৰাগত ৰীতি নীতিৰে আকৌ এবাৰ মুখৰিত হ'ল গছতলৰ বিহু আধুনিকতাৰ ধামখুমীয়াত কালৰ সোঁতত হেৰাই যাবলৈ ধৰা গছতলৰ বিহু জীয়াই ৰাখিছে মটক জনগোষ্ঠীয় লোকে তিনিচুকীয়া জিলাখনৰ লগতে কাষৰীয়া জিলাসমূহৰ মটক জনগোষ্ঠীৰ গাভৰুসকলক গছৰ তলত ডেকাসকলে থলুৱা বিহুনাম জুৰি নচুৱাই আনন্দ উপভোগ কৰে এই বিহু চাবলৈ বিহুতলিত হাজাৰ হাজাৰ জনতাই কৰিলে ভিৰ
আচলতে অপূৰ্ব প্ৰথমবাৰৰ কাৰণে মটকসকলৰ গছতলৰ বিহুত আহি উপস্থিত হৈছোহি আৰু এই ধৰণেৰে নিজৰ জাতীয় ঐতিহ্যক আজিৰ তাৰিখলৈকে ধৰি ৰাখিব পৰাটো খুব ডাঙৰ কথা। বিৰাট ভাল লাগিছে, নিজৰ জেগা হয়, ইয়াতে ডাঙৰ দীঘল হৈছোঁ, আজি ইমান ধুনীয়া পৰিৱেশ পাই ভাল লাগিছে। মটক সংস্কৃতি আমি বাহিৰত লৈ যাম, আজি মই এইটো ক'বলৈ আহিছোঁ। আমি পাৰিলে নৰ্থ ইষ্ট ফেষ্টিভেল দিল্লীটো লৈ যাম আৰু সেইকাৰণে মোক পুনৰ স্বাগতম। বিজেপিৰ চাৰ্টিফিকেট লৈ কংগ্ৰেছে নিৰ্বাচন খেলা নাই, অসমৰ ৰাইজৰ ওপৰত বিশ্বাস ৰাখিহে নিৰ্বাচন খেলিছোঁ। ৰাইজে যি মত দিয়ে সেয়া মানি ল'ব কংগ্ৰেছে। এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ। ইফালে তেওঁ লগতে কয় যে 10,000 কোটি টকাৰ ঋণ লোৱাৰ বাবে এসময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সমালোচনা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। এতিয়া এইজন হিমন্ত বিশ্ব শৰ্মাই 1000 কোটি টকাৰ ঋণ লৈ কেৱল দৰমহা দিছে আৰু ফ্লাইঅভাৰ বনোৱাত খৰচ কৰিছে। অদৰকাৰী ঠাইত ঋণ লৈ নিৰ্মাণ কৰিছে ফ্লাইঅভাৰ। চৰকাৰৰ 3 বছৰীয়া বৰ্ষপূৰ্তিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এনেদৰে কটাক্ষ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। আমিতো আৰু বিজেপিৰ পৰা চাৰ্টিফিকেট লৈ আমি ইলেকশ্যন খেলা নাই। আমি অসমৰ ৰাইজৰ ওপৰত বিশ্বাস ৰাখি, অসমৰ ৰাইজৰ ওপৰত আস্থা ৰাখি পেলাই খেলিছোঁ। ৰাইজে যি দিব লাগে বাকচত দিছে, আমাৰ ৰাইজৰ ওপৰত বিশ্বাস আছে আৰু ৰাইজে যি দিব সেয়া আমি নিৰ্মালী বুলি শিৰত ল'ম। যিজন ব্যক্তিয়ে 10,000 কোটি টকা লোন লোৱাৰ কাৰণে সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক কঠোৰ শব্দৰে সমালোচনা কৰিছিল আৰু আজি 3 বছৰত অসম 1.5 লাখ কোটি টকাত ধৰুৱা হৈছে আৰু ধাৰ লোৱা পইচা কেৱল দৰমহা দিবৰ কাৰণে, IBS দিবৰ কাৰণে আৰু ফ্লাইঅভাৰ সাজিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছে। ফ্লাইঅভাৰ সজা কথাটো আমি বিৰোধিতা নকৰিলোহেঁতেন, কিন্তু অদৰকাৰী অলাগতিয়াল জেগাত ফ্লাইঅভাৰ সাজি ৰাস্তাৰ দুই কাষে থকা ব্যৱসায়ীসকলৰ অৰ্থনৈতিক সংগ্ৰামখনত যি ধৰণে মাধমাৰ খুদাইছে, সেই কথাটো কিন্তু কেতিয়াও মুখ্যমন্ত্ৰীগৰাকীয়ে ভাবি চাবলৈ সক্ষম হোৱা নাই। ৰহস্যৰে ভৰা এটা ঘৰ, মহানগৰীৰ নুনমাটিত থকা এই ঘৰটোত প্ৰতিদিনে ঘটি আহিছে অলৌকিক ঘটনা। 17 দিন ধৰি অদৃশ্য শক্তিয়ে বাচন শিল দলিয়াই সৃষ্টি কৰিছে সন্ত্ৰাসৰ। আনকি সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখতো ঘটিল একেই ঘটনা। ঘৰটোত বাচন শিল দলিওৱা দৃশ্য বন্দী হ'ল কেমেৰাত। নুনমাটিৰ পূব ভৱানীপুৰৰ বাসিন্দা নাগেশ্বৰী দেৱী নামৰ মহিলাগৰাকীৰ ঘৰত সংঘটিত এই ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। অদৃশ্য শক্তিয়ে ভাঙি চুৰমাৰ কৰিলে ঘৰৰ আলমিৰা আদি কাচ। এই ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ বিজ্ঞান প্ৰযুক্তিৰ দিনতো পৰিয়ালটোৱে বেজ-বেজালি নাম প্ৰসংগৰ সহায় লৈছে যদিও পোৱা নাই পৰিত্ৰাণ। উপায়ন্তৰ পৰিয়ালটো কাষ চাপিল আৰক্ষীৰো। আৰক্ষীয়েও 3 বাৰকৈ ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ আঁৰত ভূত প্ৰেতৰ হাত থকা বুলিহে উল্লেখ কৰে। সঁচাকৈ এয়া ভূতৰ সন্ত্ৰাস নে আন কিবা ঘটনা, তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে। পাথৰ মাৰে বা গামলা মাৰে, বাচনবিলাক এনেকে দলিয়াই, লোহা দলিয়াই এনেকে মানে ইলেকশ্যনৰ পিছদিনাৰ পৰা আগৰ পৰা চলি আছে, কিন্তু ইয়াত সেইদিনাৰ পৰা বেছিকৈ চলি আছে। মানে আপোনাৰ ভাত খোৱা সময়তো মানে ধৰি লওক কাঁহী বাতি দলিয়াই দিয়ে নেকি? ভাত খোৱা টাইমত নহয়। কেতিয়া দলিয়াই? বাচন আছে ইয়াতে, সেই দাঙি দি দলিয়াই দিলে। গেছ আছে, গেছত দলিয়াই দিয়ে। কালি গেছ দলিয়াইছে, এইটো গেছ দলিয়াই দিছে। বিশ্বাসটো নকৰে। আজিৰ দিনৰ মানুহ বহুত বিকাশ, এইবিলাকতো কোনেও বিশ্বাস নকৰে, কিন্তু এতিয়া আমি বিশ্বাস কৰিব লগা বাধ্য হৈ গ'লো আমি এতিয়া। কাৰণ কি মানুহ হ'লেতো ধৰত পৰিলে, ইমান মানে পাথৰ মাৰিছে, ইমান মানুহ টচ মাৰি মাৰি চাই আছে, মানে ক'ৰবাত হ'লেওতো মানে আমি গম পালোঁ। আৰু কুঁহাৰ বা পথাৰটো গম নাপাওঁ, বস্তুটো এনেকৈ লৈ এনেকৈ পেলাই দিওঁতে দেখা। ইয়াৰ লগে লগে এতিয়া বিদায় লৈছোঁ। নমস্কাৰ।